নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিব লৈছো আজিৰ এই মুহূৰ্তৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অসমৰ বানাক্ৰান্তৰ বাবে ৰিলায়েন্স ফাউণ্ডেশ্যনে আগবঢ়াইছে 21 কোটি টকা বৰ্তমানলৈ বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত আগবঢ়োৱা অৱদানৰ ভিতৰত এই ধনৰাশি হৈছে সৰ্বাধিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতা আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰীমতী নীতা আম্বানী ডাঙৰীয়ানীয়ে অসমৰ ৰাজ্যিক কঠিন সময়ৰ সন্মুখীন হলেই সদায় আমাৰ ৰাজ্যবাসীৰ কাষত থিয় দি আহিছে কোভিড-19 মহামাৰীৰ কঠিন সময়তো অসমবাসীৰ কাষত থিয় দি আগবঢ়োৱা তেখেতৰ অকুণ্ঠ সহযোগিতাৰ কথা আমি আজিও কৃতজ্ঞতাৰে স্মৰণ কৰো কালিও তেখেতে পুনৰ এবাৰ এই সহমৰ্মিতা আৰু দায়বদ্ধতাৰ পৰিচয় দি শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 21 কোটি টকা আগবঢ়াইছে ইয়াৰ সমান্তৰালভাৱে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলসমূহে বানপীড়িত অঞ্চলসমূহত অক্লান্তভাৱে কাম কৰি ৰাইজক খাদ্য জনস্বাস্থ্য সেৱা জৰুৰীকালীন আশ্ৰয় আৰু পশুধনৰ যত্নৰ দৰে অত্যাৱশ্যকীয় সহায় আগবঢ়াইছে অসমবাসীৰ প্ৰতি দেখুওৱা এই সহমৰ্মিতা সদিচ্ছা আৰু অকুণ্ঠ সহায়ৰ বাবে শ্ৰীমতী নীতা আম্বানী ডাঙৰীয়ানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি সামাজিক মাধ্যমযোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ পুনৰ আগষ্ট মাহত বৃদ্ধি হ'ব বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব দৈনন্দিন ব্যৱহৃত ডিটাৰজেণ্ট কাপোৰ ধোৱা বাচন ধোৱা চাবোন নিমখ ইত্যাদিৰ মূল্য বৃদ্ধি হ'ব টুথপেষ্ট দেৱালত কৰা ৰং টায়াৰৰ মূল্য পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে সামগ্ৰীৰ মূল্য বৃদ্ধি পৰিকল্পনা একাংশ কোম্পানীৰ এছিয়ান পেইণ্টছ হিন্দুস্তান ইউনিলিভাৰ লিমিটেড ডডলা ডেইৰী লিমিটেড সহ 7 কোম্পানীৰ মূল্য বৃদ্ধিৰ পৰিকল্পনা ইতিমধ্যে হেগেল ইণ্ডিয়া লিমিটেড টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে বৃদ্ধি কৰিছে 7 পৰা 8% সামগ্ৰীৰ মূল্য দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰ থকা সকলোকো দিয়া হ'ব ৰেহাই শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে বিদ্যুতৰ বিল মাটিৰ খাজনাও ৰেহাই দিয়া হৈছে শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তক 3-4-5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 15,000 টকা তাৰপিছত আকৌ 10 তাৰিখে অতিৰিক্ত 10,000 টকা লাভ কৰিব মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্ত হোৱা লোকে বিদ্যালয়সমূহে লাভ কৰিব 2 লাখ টকা নামঘৰসমূহে লাভ কৰিব 1.5 লাখ টকা অংগনবাড়ী কেন্দ্ৰই 2 পৰা 2.5 লাখ টকা লাভ কৰিব শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধন বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হৈছে এইদৰে পুনৰ 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানতো গঠন হ'ল কক্ৰোচ জনতা পাৰ্টি কক্ৰোচ পাৰ্টি পাকিস্তানৰ আতংকত আতংকিত হৈ পৰিছে পাকিস্তান চৰকাৰ ভাৰতৰ পাছত পাকিস্তানৰ কক্ৰোচ পাৰ্টিৰ পিছ গণতান্ত্ৰিক পৰিৱৰ্তনৰ বাবে গঠন চিপিপি অৰ্থাৎ কক্ৰোচ পাৰ্টি পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভিয়ে চিপিপিক লৈ উদ্বিগ্ন হৈ পৰিছে ইনষ্টাগ্ৰাম পেজ খোলাৰ লগে লগে হ'ল 2 লাখ ফলোৱাৰ্ছ চৰকাৰৰ দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে পাকিস্তানত অভিযান পাকিস্তানতো ভয়ংকৰ প্ৰতিবাদ কৰিব কক্ৰোচ পাৰ্টিৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজনৈতিক স্থিতিশীলতা গুণগত শিক্ষা জলসংকটৰ ওপৰত গুৰুত্ব চিপিপিৰ ভাৰতত চিজেপিৰ আন্দোলন দেখাৰ পাছত পাকিস্তানত এক্টিভ হৈ পৰিছে চিপিপি নেপাল আৰু বাংলাদেশৰ দৰে পাকিস্তানত পৰিস্থিতি হ'ব পাৰে বুলি সকিয়নি চিপিপিৰ আৰু লগে লগে এক্টিভ হৈ পৰিছে পাকিস্তান চৰকাৰ নিবনুৱা সমস্যা দাম বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে পাকিস্তানৰ নাগৰিকক পাকিস্তান এৰি পলাইছে বহুলোকে যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পাকিস্তানতো গঠন হ'ল চিপিপি অৰ্থাৎ কক্ৰোচ পাৰ্টি পাকিস্তান দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ এনএছএৰ অধীনত প্ৰণৱজ্যোতি দলে গ্ৰেপ্তাৰ পাছতেই ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগৰ অভিযোগনামাত নাম উল্লেখ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এজেপিৰ আন কেইবাজনো নেতাৰো নাম উল্লেখ অভিযোগনামাত লুৰিণজ্যোতি গগৈৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চৰকাৰে চলাইছে নেকি বুলিও উত্থাপন হৈছে প্ৰশ্ন প্ৰতিবাদ কৰিলে লুৰিণজ্যোতি গগৈক আটক কৰাৰ ইংগিত নেকি চৰকাৰ প্ৰশাসনক 3 জুলাইত কাজিৰঙাৰ হাতীখুলি অঞ্চলত এখন প্ৰতিবাদী সভাত অংশ লৈছিল লুৰিণজ্যোতি গগৈয়ে 40জনীয়া দল লৈ সভা অনুষ্ঠিত কৰাৰ কথা উল্লেখ অভিযোগনামাত আৰক্ষীৰ হস্তক্ষেপৰ পাছতেই প্ৰতিবাদকাৰীয়ে শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰাৰ কথাও উল্লেখ অভিযোগনামাত দিব লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ দেশৰ কৃষকসকললৈ আহিল এটা অত্যন্ত ভাল খবৰ পুনৰ মোদী চৰকাৰে 3,15 লাখ টকাৰ পুঁজি ধাৰ্য কৰিছে কৃষকৰ বাবে কোনে কোনে লাভ কৰিব এই বৃহৎ ধনৰাশিৰ ভাগ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী কৃষকে পাব এই ধনৰ ভাগ মোদী কেবিনেটত লোৱা হৈছে দেশৰ লাখ লাখ কৃষকৰ বাবে বৃহৎ সিদ্ধান্ত পিএম কিষাণ আঁচনিৰ সম্প্ৰসাৰণক লৈ কেন্দ্ৰ চৰকাৰৰ ডাঙৰ ঘোষণা আগন্তুক 5 বছৰলৈ তথা 2031 চনলৈ সম্প্ৰসাৰিত হ'ল পিএম কিষাণ আঁচনি কেন্দ্ৰীয় কেবিনেটত এই সন্দৰ্ভত অনুমোদন জনাইছে আগন্তুক 5 বছৰৰ বাবে অব্যাহত ৰাখিবলৈ বৃহৎ সিদ্ধান্ত চৰকাৰৰ বছৰি প্ৰতিগৰাকী কৃষকে লাভ কৰিব 6,000 টকাকৈ 3টা কিস্তিত ডিবিটি মাধ্যমেৰে কৃষকৰ একাউণ্টত জমা হ'ব এই ধনৰাশি দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ কেৱল নামঘৰেই নহয় বানপানীত ক্ষতিগ্ৰস্ত মছজিদ গীৰ্জাকো দিয়ক সাহায্য বানপানীত কেৱল নামঘৰেই ক্ষতি হোৱা নাই বানপানীত মছজিদ গীৰ্জাও ক্ষতিগ্ৰস্ত হৈছে কেৱল ধৰ্মৰ নাম লৈ নামঘৰলৈ সাহায্য দিলেই নহ'ব
আপুনি হিন্দুৰো মুখ্যমন্ত্ৰী মুছলমান আৰু খ্ৰীষ্টিয়ানৰো মুখ্যমন্ত্ৰী নামঘৰৰ সমানে সমানে মছজিদ আৰু গীৰ্জালৈও সাহায্য আগবঢ়াওক আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমান হাতে হাতে ধৰি আগুৱাইছে হিন্দু মানুহৰ ঘৰত মুছলমান মানুহৰ ঘৰত হিন্দুৱে আশ্ৰয় লৈছে শিৱসাগৰৰ চন্দ্ৰকৰ মছজিদত বহু হিন্দু মানুহে আশ্ৰয় লৈ আছে এই দুৰ্যোগৰ সময়ত হিন্দু মুছলমানৰ বিচাৰ নকৰি সকলোকে সাহায্য দিয়ক এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকিয়নি প্ৰদান কৰিলে চিতু বৰুৱাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী মহিলাৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ এতিয়াৰ পৰা লাখ লাখ হিতাধিকাৰী মহিলাই প্ৰয়োজন হলে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনি ধন আগতীয়াকৈ ধন লোৱাৰ বাবে দিব নালাগে কোনো ধৰণৰ সুদ এতিয়াৰ পৰা প্ৰয়োজন হলে মহিলাসকলে আগধন হিচাপে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় ধন ইয়াৰ বাবে দিব নালাগে কোনো ধৰণৰ সুদ পৰৱৰ্তী মাহৰ পৰা 200 টকাকৈ হিতাধিকাৰীৰ পৰা কৰ্তন কৰা হ'ব এই ধন আনহাতে ল'ৰা ছোৱালীৰ নামভৰ্তি নাইবা অন্য কোনো ঘৰুৱা সমস্যাই দেখা দিলেও হিতাধিকাৰী মহিলাসকলে 5,000 টকালৈকে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় ধন ইয়াৰ লগতে বেংকৰ পৰা ঋণ ল'ব বিচাৰিলেও হিতাধিকাৰী মহিলাসকলে 10,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব ইয়াৰ বাবে মহিলাসকলে বেংকক ঋণ পৰিশোধ কৰিব নালাগে চৰকাৰে অৰুণোদয় টকাৰে অলপকৈ পৰিশোধ কৰিব এই ঋণ এইদৰে অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ কাম কৰে 20 টকাৰ কিন্তু কথা কয় 80 টকাৰ এই বিস্ফোৰক মন্তব্যৰে পুনৰ অসম চৰকাৰক তীব্ৰ সমালোচনা কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নীলোৎপল বৰাই বানাক্ৰান্ত ৰাইজক সাহায্য দিয়াৰ নামত বিজেপিয়ে ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰি নীলোৎপল বৰাই কয় আপোনালোক ইমান দেৰিকৈ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে সহায় কৰিবলৈ কিন্তু সহায় কৰিবলৈ আৰম্ভ কৰোঁতেই আপোনালোকে গোটেই গুৱাহাটীখনত নিজৰ পোষ্টাৰ লগাই প্ৰমোশ্যনহে দেখোন বেছিকৈ কৰিছে আপোনালোকে যিমানবোৰ সাহায্য দিছে সকলোতে বিজেপি ষ্টিকাৰ আপোনালোকে ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে পোষ্টাৰ লগাওঁতে আপোনালোকৰ যিমান ধন খৰচ হ'ল সেই ধনেৰে 20 ঘৰমান মানুহক আপোনালোকে জীয়াই তুলিব পাৰিলেহেঁতেন লগতে পোষ্টাৰ লগাবলৈ আপোনালোকে যিমানখিনি মানুহ ব্যৱহাৰ কৰিছে সেই গোটেই মানুহখিনিক যদি বানাক্ৰান্ত মানুহক সহায় কৰিবলৈ ব্যৱহাৰ কৰে তেন্তে কিমান ভাল হ'ব আপোনালোকে কেইদিনমান আগত দেখোন নিজেই নিয়ম উলিয়াইছিলে যে চৰকাৰী ৱালত আৰু খুঁটাত কোনেও পোষ্টাৰ মাৰিব নোৱাৰিব পোষ্টাৰ লগালে জৰিমনা ভৰিব লাগিব এতিয়া আপোনালোকে লগোৱা পোষ্টাৰৰ কাৰণে কোনে জৰিমনা ভৰিব আপোনালোকে জৰিমনা ভৰিবনে আনকি ইয়াতেই শান্ত নাথাকি নীলোৎপল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লক্ষ্য কৰি কয় অসমৰ ভয়ংকৰ বান পৰিস্থিতিত এতিয়ালৈকে কিয় কোনো খা খবৰ নাই নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমলৈ অহা নেতাসকল বিপদৰ সময়ত ক'ত এইদৰে পুনৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কণ্ঠশিল্পী নীলোৎপল বৰাৰ